দেশৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীৰ শ্বহীদ স্মাৰক উদ্যানত অসম আন্দোলনৰ 860গৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে আৰু অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা তেখেতেই প্ৰথমজন দেশৰ প্ৰধানমন্ত্ৰী। আমি ভাল পাইছো। একে সময়তে অসম চুক্তি ৰূপায়ণৰ জৰিয়তে জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান কৰাটো এতিয়া সময়ৰ আহ্বান। আৰু বিশেষকৈ বাংলাদেশত এতিয়া যি পৰিস্থিতিৰ সৃষ্টি হৈছে, যিটো সময়ত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তৰ বাংলাদেশৰ অংশ কৰিম বুলি ভাবুকি দিয়া হৈছে, সেই সময়ত অসমত থকা অবৈধ বাংলাদেশী আৰু মৌলবাদী পুলিয়ে পোখাই উৎখাত কৰিবলৈ এটা বিশেষ অভিযান, স্পেচিয়েল অপাৰেশ্যন এটা আৰম্ভ কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। দেশৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত আহি অসম আন্দোলনৰ 860গৰাকী জাতীয় শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে আৰু অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা তেখেতেই প্ৰথমজন দেশৰ প্ৰধানমন্ত্ৰী। আমি ভাল পাইছো। একে সময়তে অসম চুক্তি ৰূপায়ণৰ জৰিয়তে অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান কৰাটো এতিয়া সময়ৰ আহ্বান। আৰু বিশেষকৈ বাংলাদেশত যি পৰিস্থিতিৰ সৃষ্টি হৈছে, যিটো সময়ত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তৰ বাংলাদেশৰ অংশ কৰিম বুলি ভাবুকি দিয়া হৈছে, সেই সময়ত অসম আৰু উত্তৰ পূৰ্বাঞ্চলত থকা অবৈধ বাংলাদেশী আৰু মৌলবাদী পুলিয়ে পোখাই উৎখাত কৰিবলৈ এটা বিশেষ অভিযান, এটা স্পেচিয়েল অপাৰেশ্যন আৰম্ভ কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। দেশৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীৰ শ্বহীদ স্মাৰক উদ্যানত অসম আন্দোলনৰ 860গৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে আৰু অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা তেখেতেই প্ৰথমজন দেশৰ প্ৰধানমন্ত্ৰী। আমি ভাল পাইছো। একে সময়তে অসম চুক্তি ৰূপায়ণৰ জৰিয়তে জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান কৰাটো এতিয়া সময়ৰ আহ্বান। আৰু বিশেষকৈ বাংলাদেশত এতিয়া যি পৰিস্থিতিৰ সৃষ্টি হৈছে, যিটো সময়ত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তৰ বাংলাদেশৰ অংশ কৰিম বুলি ভাবুকি দিয়া হৈছে, সেই সময়ত অসমত থকা অবৈধ বাংলাদেশী আৰু মৌলবাদী পুলিয়ে পোখাই উৎখাত কৰিবলৈ এটা বিশেষ অভিযান, স্পেচিয়েল অপাৰেশ্যন এটা আৰম্ভ কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। দেশৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত আহি অসম আন্দোলনৰ 860গৰাকী জাতীয় শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে আৰু অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা তেখেতেই প্ৰথমজন দেশৰ প্ৰধানমন্ত্ৰী। আমি ভাল পাইছো। একে সময়তে অসম চুক্তি ৰূপায়ণৰ জৰিয়তে অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান কৰাটো এতিয়া সময়ৰ আহ্বান। আৰু বিশেষকৈ বাংলাদেশত যি পৰিস্থিতিৰ সৃষ্টি হৈছে, যিটো সময়ত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তৰ বাংলাদেশৰ অংশ কৰিম বুলি ভাবুকি দিয়া হৈছে, সেই সময়ত অসম আৰু উত্তৰ পূৰ্বাঞ্চলত থকা অবৈধ বাংলাদেশী আৰু মৌলবাদী পুলিয়ে পোখাই উৎখাত কৰিবলৈ এটা বিশেষ অভিযান, এটা স্পেচিয়েল অপাৰেশ্যন আৰম্ভ কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। দেশৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীৰ শ্বহীদ স্মাৰক উদ্যানত অসম আন্দোলনৰ 860গৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে আৰু অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা তেখেতেই প্ৰথমজন দেশৰ প্ৰধানমন্ত্ৰী। আমি ভাল পাইছো। একে সময়তে অসম চুক্তি ৰূপায়ণৰ জৰিয়তে জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান কৰাটো এতিয়া সময়ৰ আহ্বান। আৰু বিশেষকৈ বাংলাদেশত এতিয়া যি পৰিস্থিতিৰ সৃষ্টি হৈছে, যিটো সময়ত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তৰ বাংলাদেশৰ অংশ কৰিম বুলি ভাবুকি দিয়া হৈছে, সেই সময়ত অসমত থকা অবৈধ বাংলাদেশী আৰু মৌলবাদী পুলিয়ে পোখাই উৎখাত কৰিবলৈ এটা বিশেষ অভিযান, স্পেচিয়েল অপাৰেশ্যন এটা আৰম্ভ কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। দেশৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত আহি অসম আন্দোলনৰ 860গৰাকী জাতীয় শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে আৰু অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা তেখেতেই প্ৰথমজন দেশৰ প্ৰধানমন্ত্ৰী। আমি ভাল পাইছো। একে সময়তে অসম চুক্তি ৰূপায়ণৰ জৰিয়তে অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান কৰাটো এতিয়া সময়ৰ আহ্বান। আৰু বিশেষকৈ বাংলাদেশত যি পৰিস্থিতিৰ সৃষ্টি হৈছে, যিটো সময়ত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তৰ বাংলাদেশৰ অংশ কৰিম বুলি ভাবুকি দিয়া হৈছে, সেই সময়ত অসম আৰু উত্তৰ পূৰ্বাঞ্চলত থকা অবৈধ বাংলাদেশী আৰু মৌলবাদী পুলিয়ে পোখাই উৎখাত কৰিবলৈ এটা বিশেষ অভিযান, এটা স্পেচিয়েল অপাৰেশ্যন আৰম্ভ কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে।